নিশা ডবকা লাইফ কেয়াৰ হস্পিটেলত আচলতে হৈছিল কি কিয় নিশা কান্দি কান্দি একাংশই ক্ষোভ উজাৰিছিল এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে ডবকা লাইফ কেয়াৰ হস্পিটেলত প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি নিশা এগৰাকী প্ৰসূতি এডমিট কৰাৰ পিছত জন্ম দিয়ে সন্তান কিন্তু সন্তান জন্ম দিয়াৰ পিছত কেনেকৈ মৃত্যু হ'ল এতিয়াও জানিব পৰা হোৱা নাই আনহাতে বৰ্তমানলৈকে হস্পিটেল কৰ্তৃপক্ষই কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই গতিকে আসল কাহিনী কি কেনেকৈ হৈছিল প্ৰসূতিগৰাকীৰ মৃত্যু এয়া পৰৱৰ্তী সময়ত আন এক প্ৰতিবেদনৰ যোগেদি আগবঢ়াম আজি এগৰাকী প্ৰসূতিৰ লগত হৈছে এই ঘটনা কালি আন এগৰাকীৰ লগত হ'ব পাৰে গতিকে সঠিক তদন্তৰ দাবী জনাইছে হোজাই জিলা আমচুৱে কি হ'ল তেতিয়া দেখিছো ছোৱালীজনী ব্লাড গৈ আছে আৰু নাৰ্ছ এজনে কৈছে অক্সিজেন মই কৈছো ছাৰ ব্লাড গৈ আছে ব্লাডটো বন্ধ কৰক না সিহঁতে ক'লে নাই আমাৰ তাত ব্লাড বন্ধ কৰিবৰ কাৰণে একো উপায় নাই যে মই ক'লো ছাৰ ব্লাড যদি বন্ধ কৰিবৰ কাৰণে উপায় নাই আপোনালোকে ব্লাড দিয়ক না ব্লাড লগাওক না কয় নাই ব্লাড যে লগাম আমাৰ ইয়াত ব্লাড নাই তেতিয়া মই ক'লো ব্লাড যদি নাই আপোনালোকৰ ইয়াত তেনেহ'লে কেলে মোৰ পেচেণ্ট আপোনালোকে ইয়াতে ৰখালে আমি আহিছো চামৰ জিন্দা বজাৰ চামৰালি বুলি কয় পূব চামৰালি পেচেণ্টজনৰ নাম আছিলে কল্পনা এনে কল্পনা বুলি মাতো আৰু তাই ঘৰত তাই লিখিত নাম আছিলে মেহবুবা লস্কৰ এইটো কৰিছিলে আনোৱাৰ ডাক্তৰ হে এতিয়া মৃত্যু হ'ল ইয়াতে জাগাতে মৃত্যু হ'ল মৃত্যু হোৱাৰ পাছত মোক কি ক'লে তই নোৱাগাঁও লৈ যা মই তো আৰু মৰা লাষ্টটো কি কৰিম তাত লৈ গৈছো সিহঁতে ক'লে তই ইয়াত কেলে আনিছ লাষ্টটো তাতে মৰি গ'ল এনে আমাৰ তাতে পঠাইছে তেতিয়া মই হেল্প কৰিলোঁ আপোনালোকে কেলে আমাক তাত পঠালে গতিকে আমি আমাৰ অসমৰ ডিচিপি ছাৰক কৈছোঁ আপোনালোকে উচিত তদন্ত কৰিম আমাৰ ন্যায় লাগে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক কৈছোঁ আমাৰ ন্যায় লাগে আপুনি আমাৰ ন্যায় দিয়ক আমাৰ ইয়াৰ ডিচিপি ছাৰক কৈ আছোঁ আমাৰ ইনচাফ লাগে আপোনালোকে চাই আমাক ইনচাফ দিয়ক এজন ডক্টৰ দি সিহঁতে গোটেই হস্পিটেলখন ঘূৰাই আছে চলাই আছে এক বিভাগৰ মাত্ৰ একজন ডক্টৰ আৰু এনেকুৱা সিহঁতে মানুহ মাৰিব সিহঁতৰ পইচা লাগে এইটো পইচা খেলাৰ একটা মেচিন বনাইছে এইটো লাইফ কেয়াৰ নহয় মানুহৰ লাইফ ধ্বংস কৰা হয় এইটো লাইফ কেয়াৰ বুলি আপোনালোকে নক'ব লাইফ ধ্বংস কৰা বুলি ক'ব ডাঙৰ আখৰে লিখক এইটো লাইফ ধ্বংস কৰা হয় কেনেকুৱা লাইফ ধ্বংস কৰা হয় যদি ব্লাড তহঁতে সোমাব নোৱাৰ সেই ব্লাডটো তহঁতে কিয় ওলাইছিলি সেই জবাবটো আমাৰ লাগে যিমান টাইমলৈকে আমাৰ ইয়াৰ ডিচি ছাৰ নাহিব সিমান টাইমলৈকে আমি ইয়াৰ পৰা লাশ লৈ নাযাওঁ যিমান টাইমলৈকে এইখন হস্পিটেল বন্ধ নহ'ব সিমান টাইমলৈকে আমি ইয়াৰ পৰা নাযাওঁ যিমান টাইমলৈকে ডক্টৰবিলাকৰ চাৰ্টিফিকেট চেক নকৰিব যে ৰাছিয়াত ইউক্ৰেইনত পইচা লৈ পেলাই পাছ কৰি আহিছে নাই চৰকাৰী ৰুল হিচাপত পাছ কৰি আহিছে কিমান টাইমলৈকে আমি ইয়াৰ পৰা নাযাওঁ আৰু য'ত ত'ত এনেকুৱা পইচা কামাৰ মেচিন য'ত আছে চব বন্ধ কৰিব লাগে এনেকুৱা মানুহৰ জীৱন লৈ হেতালি খেলিব নালাগে পইচা দি পেলাই সিহঁতে বেলেগত পাছ কৰি আহি আৰু এনেকুৱা একটা মেচিন খুলি বহি থাকে ৰাইজৰ পৰা কালি পইচা লুটাৰ ধান্দা য'ত একটা মেডিচিন হয় তাত 5টা মেডিচিন দিব যোনটো মেডিচিনৰ পাৰ্চেণ্টেজ ভাল আছে সেই মেডিচিনটো সিহঁতে দি থাকিব যা তোৰ ৰোগী মৰিলে বাচি যাব আজি মোৰ সুস্থ ছোৱালী লৈ আহিছোঁ আৰু সেই ছোৱালী আজি ডেট সিহঁতে ওলাই ভাল ছোৱালী ৰাতিপুৱাৰ পৰা আছে একদম নৰ্মেল সুস্থ ছোৱালী হে আৰু সিহঁতে মোৰ ছোৱালী মাৰি পেলালে এইটো মোৰ উচিত বিচাৰ লাগে গোটেই ৰাজ্যৰ বিচাৰ লাগে মই গোটেই ৰাজ্যৰ হৈ কৈছোঁ আজি মোৰ ছোৱালী মৰিছে কালি আৰু ৰাজ্যৰ ছোৱালী মৰিব সেই উচিত বিচাৰটো লাগে এইটো মোৰ ছোৱালী বুলি নহয় ৰাজ্যৰ কাৰণে মই কৈ আছোঁ আৰু ৰাইজ আহিব নজনা এনেকুৱা মৰিব আৰু তেনেকুৱা লাশ লৈ ওলাই যাব আৰু সিহঁতৰ পইচা লাগে পইচাৰ কাৰণে সিহঁতে মানুহৰ জীৱন লৈ হেতালি খেলি আছে গতিকে মোৰ এটা অনুৰোধ মিডিয়া বাই বন্ধুসকলক আৰু আমাৰ নোৱামাটি ডিচি এছপি ছাৰক ডিচি ছাৰক যে এনেকুৱা হস্পিটেল আপোনালোকে বন্ধ কৰিব লাগে আৰু আমাৰ ন্যায় লাগে